हेलो स्टूडेंट, आज আমি পোলিন গ্রেনুর বিষয়ে বা পোরা গ্রেনুর বিষয়ে কয়টা এটা কোয়েশনের অ্যান্সারটো চাওঁ যে পোরা গ্রেনুর গঠন বর্ণনা কৰা। পোরা গ্রেনু আমাৰ গোলাকাৰৰ হয় আৰু তাত দুটা বেৰ পোৱা যায়, বাহিৰৰ বেৰ আৰু ভিতৰৰ বেৰ। আৰু পোরা গ্রেনুৰ দুটা কক পোৱা যায়, এটাটো হ'ল ভেজিটেটিভ সেল আৰু এটাটো হ'ল রিপ্রোডাক্টিভ সেল। আমি এনসারটো ভালকে চাই যাম। পোরা গ্রেনু সাধাৰণতে গোলাকাৰ হয় আৰু ইয়াৰ আকাৰ প্ৰায় 25 পৰা 50 মাইক্ৰমিটাৰৰ ভিতৰত হয়। ইয়াৰ এটা স্পষ্ট দুটা তৰফযুক্ত বেৰ থাকে। কঠিন বাহিৰৰ তৰফটোক ৰেণু বহিষ্টক বোলা হয় আৰু এই স্প'ৰ'পলিনৰ দ্বাৰা গঠিত, যি আটাইতকৈ বেছি প্ৰতিৰোধী জৈৱিক পদাৰ্থসমূহৰ ভিতৰত অন্যতম। পোৰা গ্ৰেনু বহিষ্টকত থকা কিছুমান স্প'ৰ'পলিন নাথাকে আৰু এই ফুটাবিলাকৰ নাম হৈছে জনন ৰন্ধ্ৰ। পোৰা গ্ৰেনুৰ ভিতৰৰ বেৰখন ৰেণু অন্তঃস্থক বুলি কোৱা হয়। এই চেলুলোজ আৰু পেক্টিনৰ দ্বাৰা গঠিত আৰু এই পাতল তথা অবিচ্ছিন্ন। পোৰা গ্ৰেনু কোষ পৰছ এখন জীৱদ্ৰব্য আৱৰণেৰে আৱৰি থাকে। পোৰা গ্ৰেনু পূৰঠ হ'লে ইয়াত দুটা কোষ থাকে, অংগজ কোষ আৰু জনীয় কোষ। অংগজ কোষটো ডাঙৰ তথা বহুত খাদ্য সংৰক্ষিত থাকে আৰু এটা ডাঙৰ অসম আকৃতিৰ কোষমেৰু বা কোষকেন্দ্ৰ থাকে। জনীয় কোষটো সৰু হয় আৰু অংগজ কোষ পৰছৰ ভিতৰত ভাহি থাকে। এনসাৰটো ভালকে লিখি লোৱা।